হেল্ল' এভৰিৱান। আজি মই প্ৰথম ব্লগ বনাইছোঁ মোৰ চেনেলত। আজি আমাৰ অভিজ্ঞানৰ জন্মদিন। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ অভিজ্ঞান অনাগত জীৱনত এজন ভাল ব্যক্তি হৈ গঢ়ি উঠে। ডাঙৰক শ্ৰদ্ধা ভক্তি সেৱা সন্মান কৰিব পৰা মানুহ হয়, সৰুক মৰম কৰিব পৰা ব্যক্তি হয়, দুখীয়াৰ দুখ বুজিব পৰা ব্যক্তি হয় আৰু আনক সুজ্ঞান কৰিব পৰাকৈ যাতে ভালদৰে গঢ়ি উঠে। আজি দিনটোৰ কাৰ্যসূচীখিনি আপোনালোকক যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম। যদিহে ভাল লাগে আপোনালোকে ভিডিঅ'টি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া মই ৰাতিপুৱাই গা পা ধুই ভগৱানৰ ওচৰত সেৱা জনাই আজি দিনটোৰ বাবে য'ত খানা বনোৱা হ'ব তাত ধূপ আৰু তামোল পাণ এনেদৰে দিবৰ কাৰণে ৰেডি কৰিছোঁ। আৰু ইফালে আমাৰ কাৰিকৰ দাদাজনেও এনেদৰে বস্তুবোৰ টেবুলত আগতীয়াকৈ সজাই লৈছে। বাকী অভিজ্ঞানক মাজতে বহাই লৈ বায়েক দাদাহঁতে এনেকৈ বেলুন ফুলোৱা কামত লাগি আছে ৰাতিপুৱাখিনি সময়ত। আৰু এইফালে দেখিছেনে আমাৰ ঘৰৰ সকলোবোৰ মানুহ ইতিমধ্যে আহি পাইছেহি আৰু অলপ আহিবলৈ আছে। তেওঁলোকে দিনটোৰ মাজভাগত আহি থাকিব আৰু লাহে লাহে। মোৰ লগৰ এগৰাকী বান্ধৱী সুকন্যা, আপোনালোকে হয়তো চিনি পায়, ইউটিউবাৰ। তাই মোলৈ অৰ্থাৎ আমাৰ অভিজ্ঞানলৈ এটি ধুনীয়া উপহাৰ পঠিয়াইছে জন্মদিনত। তাকে আপোনালোকক দেখাইছোঁ। যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে অৰ্ডাৰ কৰিব পাৰে। মই তাইৰ নাম্বাৰটো স্ক্ৰীণত দি থ'ম বাৰু। এইফালে অভিজ্ঞানক গা ধুৱাবলৈ ৰেডি কৰিছোঁ আৰু গা ধুৱাই তাক আনিছোঁ। ইফালে মোৰ হাতত এখন চাকনি আছে দেই। গা ধুৱাই কাপোৰ কানি পিন্ধাই ধুনীয়াকৈ ভগৱানৰ ওচৰত সেৱা জনাই ডাঙৰৰ আশীৰ্বাদ লৈ এয়া এটি তাৰ হতুৱাই গছপুলি ৰোপণ কৰাইছোঁ। আমলখি পুলি হয়। সিও অকণমানিৰ পৰাই বুজি উঠক যাতে গছপুলি আমাৰ বাবে কিমান প্ৰয়োজনীয়, মানুহৰ বাবে কিমান প্ৰয়োজনীয়, এটি গছপুলি আমাক কিমান সহায় কৰিব পাৰে। এতিয়াৰ পৰাই বুজিলে হয়তো সি ডাঙৰ হ'লে আৰু ভালকৈ বেছি এইবিলাক কামত মনোনিৱেশ কৰিব পাৰিব। লাহেকৈ আমাৰ অভিজ্ঞানৰ ফাৰ্ষ্ট কেকটো আহি পালে। এইফালে তাৰ ছেকেণ্ড কেকটো কেনেকুৱা লাগিছে জনাব। আৰু য'ত কেকটো কটা হ'ব তাত এনেদৰে আমি সজাই তুলিছোঁ। বাকী এয়া সকলোৱে মিলি আমি অভিজ্ঞানৰ প্ৰথম জন্মদিনৰ কেক কাটিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব তাৰ আহিবলগীয়া জীৱনটো যাতে সুখৰ হয়, আনন্দময় হয়, জীৱনত যাতে এগৰাকী ভাল মানুহ হৈ প্ৰতিষ্ঠিত হ'ব পাৰে। ভিডিঅ'টো আপোনালোকে চাই গৈ থাকক। আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টি চাই কেনেকুৱা লাগিলে। কেক কটাৰ পৰ্ব শেষ হোৱাৰ পিছত এইফালে খুৰীহঁতে পায়স ভাগ বতৰা কৰাত লাগিছে। পায়স আৰু কেকেৰে ৰাইজক চাহৰ যোগান ধৰা হৈছে। এইফালে সকলোৰে লগত ময়ো অলপ খাই ল'লোঁ। লাহে লাহে সময় বাগৰি গৈ আছে দিনটোৰ কাৰ্যসূচী অনুসাৰে আৰু এয়া লাহেকৈ খাবৰ বাবে আয়োজন কৰা হৈছে। বাকী আপোনালোকক প্ৰথমৰ পৰা শেষলৈকে পেণ্ডেলটো বা পেণ্ডেলৰ ভিতৰৰ ভাগ বা বাহিৰ ভাগ এনেদৰেই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাই গৈ থাকিব। যিহেতু কোৱাৰ্টাৰ জেগা হয়, ইমান মানে আহল বহলকৈ পাতিবলৈ সুবিধাজনকো নহয়। যেনেদৰে পাৰোঁ ভিতৰতে এনেকৈ নিয়ম ভাগ কৰিবলৈ মানে ৰেডি কৰা হ'ল। ভিডিঅ'টি কৰোঁতে অকণমান খোকোজা থাকিবও পাৰে, যিহেতু মই আজি প্ৰথমবাৰৰ বাবে এনেদৰে ভিডিঅ' বনাবলৈ বা ব্লগ বনাবলৈ কেমেৰা হাতত তুলি লৈছোঁ। অকণমান অসজাও লাগে মুখেদি কথা কৈ থাকিবলৈ, সেইকাৰণে আপোনালোকক ভইচ অভাৰ দিয়েই ভিডিঅ'টি ৰেডি কৰিছোঁ। আৰু লাহেকৈ 11:30 বাজিবৰ হ'ল।
অভিজ্ঞানো হৈ গ'ল দিনটো সি যিহেতু বহুত ভাগৰুৱা আৰু ব্লগটিত যদি কিবা খুঁটি নাটি ৰৈ গৈছে তেনেহ'লে আপোনালোকে কমেণ্টত শুধৰাই দিব বুলি আশা কৰিলোঁ আজিলৈ আহিছোঁ গুড নাইট